সন্মুখৰ আসনত ঘিৰামৰা আৰু ঢকুৱাখানাৰ সংবাদ মাধ্যম অসমৰ কংগ্ৰেছ সমিতিয়ে সভাপতি গৌৰৱ গগৈ জিন্দাবাদ মল্লিকাৰ্জুন খাৰ্গে জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ অসমৰ কংগ্ৰেছ সমিতিয়ে সভাপতি গৌৰৱ গগৈ জিন্দাবাদ অসমৰ কংগ্ৰেছ সমিতিয়ে সভাপতি গৌৰৱ গগৈ জিন্দাবাদ অসমৰ মহিলা কংগ্ৰেছ সভাপতি মীৰা বৰগোহাঁই জিন্দাবাদ মীৰা বৰগোহাঁই জিন্দাবাদ ধন্যবাদ। সাংবাদিক বন্ধুসকলকো ক'ব বিচাৰিছো যে আপোনালোকেও এখন প্ৰকৃত বাস্তৱ ছবি অসমৰ ৰাইজলৈ লৈ যোৱাটো উচিত। অৰুণোদয় নামত যিটো 1250 টকা আপোনালোকক দিয়া হৈছে, প্ৰতিটো দিনৰ তাৰ মজুৰি আপোনালোকে হিচাপ কৰি চাব, 12 টকা 20 পইচা কৰি আপোনালোকৰ সোমাব। গতিকে আঁচনিৰ ৰূপ দেখুৱাব নালাগে বুলি কওঁ। আজি এইখন সভাৰ পৰা যাওঁতেও যিমানখিনি চকীখিনি খালী হ'ব, আমাৰ মাজৰ পৰা কিছুমান পিকচাৰ বাহিৰলৈ যায় কংগ্ৰেছৰ। এতিয়া বৰ্তমান আমি 2026ৰ নিৰ্বাচনী প্ৰচাৰ হিচাপে আমি আমাৰ গোটেই ব্লক মানে বুথৰ পৰা আমি শক্তিশালী সাংগঠনিকভাৱে শক্তিশালী কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমৰ আমি বিভিন্ন ব্লকে সভা কৰি আছোঁ। আজি ঢকুৱাখানা ব্লকত ঘিলামাৰা আৰু ঢকুৱাখানা দুইটা ব্লক মিলি ঢকুৱাখানাৰ সমষ্টি হৈ মহিলাসকলক যিহেতুকে আমি জাগ্ৰত কৰিব লাগিব, গতিকে আজি আমি ইয়াতে মহিলা সমাৰোহ কৰিছোঁ। যথেষ্ট আপোনালোকে দেখিছে উপস্থিতি যথেষ্ট হৈছে। আমি আশাবাদী যে 26ত আমি চৰকাৰ গঠন কৰিব পাৰিম। গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ পত্নীয়ে জলাশয় পুতি মাটি শ্ৰেণী পৰিৱৰ্তন কৰি 5 ষ্টাৰ স্কুল এখন খুলিছে, আনহাতে 8,000 চৰকাৰী বিদ্যালয় বন্ধ হৈছে। গতিকে যেতিয়া সেইটো দেখুৱাবলৈ গৈছে, মুখ্যমন্ত্ৰীক চাগে পত্নীয়ে ৰাতি দিনতে চাগে ফোন কৰিছে যে তোমাৰ ইমান পুলিচ থাকোঁতে গৌৰৱ গগৈ গৈ পেলাই ইণ্টাৰনেশ্যনেল বাইণ্ডাৰ স্কুলৰ ওচৰত গ'ল, নৰ্থ ইষ্ট প্ৰাইডত গ'ল, নিউজ লাইফৰ ওচৰত গ'ল, গল্ডেন থ্ৰেডৰ ওচৰত গ'ল, ৰাতি চাগে দুইজনৰো কাজিয়া লাগিছে। আৰু যেতিয়া ইণ্টাৰনেশ্যনেল স্কুলৰ ফ্ৰণ্টত আমি গ'লোঁ, খবৰ দি দিছে 13টামান ল'ৰা আহিছে, সৰু সৰু ল'ৰা ছোৱালী। কেলৈ আহিছেও গম নাপায়, এই গৌৰৱ গগৈক পাকিস্তানী চিঞৰিবলৈ গৈছে। মহামূৰ্খ এজনেও গম পায় যে গৌৰৱ গগৈ পাকিস্তানৰ লগত কোনো লিংক নাই। আৰু যদি পাকিস্তানৰ লগত লিংক আছে তেতিয়াহ'লে অমিত শ্বাহটো ফেইল, গৃহ বিভাগ ফেইল। গতিকে এই কথাবিলাক 2-4টাতো গ'বেক দিব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই দেখিছে মোৰতো গোটেই প্ৰপাৰ্টিবিলাকৰ লিষ্ট কংগ্ৰেছৰ হাতত গুচি গ'ল। গৌৰৱ গগৈ যিকেইখন বাছ আমি বনাইছোঁ, আমি অসমৰ ৰাইজক দেখুৱাই দিম যে আমাৰ 1250 টকাত বাইদেউসকলে মূৰ্চা যাবলগীয়া হৈছে, মিটিঙত গৈ বাচ্চা জন্ম দিবলগীয়া হৈছে, মিটিঙত গৈ মৃত্যুমুখত নলবাৰীত পৰিবলগীয়া হৈছে। তাৰ বিপৰীতে মামীয়ে বাইণ্ডা ইণ্টাৰনেশ্যনেল স্কুল, বাণী গ্ৰেঞ্জ, বাগান এইবিলাক যে খুলিছে, আমি গাড়ীত এতিয়া দেখুৱাই গৈ থাকিম। গ'বেক তেওঁলোকে কৰাই থাকক, আমাৰ কোনো আপত্তি নাই। গ'বেক ক'ত কৰাইছে? আমি তেওঁলোকৰ এই চৰকাৰ অসমৰ ৰাইজক লুণ্ঠন কৰা সম্পত্তি দেখুৱাবলৈ যাওঁতে 2-এটা মানুহে গ'বেক নকৰিলে ৰাতিলৈ মামীয়ে মামাক সোধাই আহিব নেকি ঘৰত? গতিকে এইটো আমি একচেপ্ট কৰি লৈছোঁ।